স্বাগতম জনাইছোঁ পোহলাই ভিতৰ এই প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, অসম তথা সাংস্কৃতিক ৰাজধানী যোৰহাটৰ বাবে যি ক্ৰীড়াপ্ৰেমী ৰাইজসকল আছে তেওঁলোকৰ বাবে এক আচলতে সুখবৰ। যোৰহাটৰ যি আছাম ভেলী কাৰাটে যি এছ'চিয়েশ্যনৰ পৰা যোৱা 4 আৰু 5 মে'ত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল যি 17 সংখ্যক উকা ষ্টেট কাৰাটে চেম্পিয়নশ্বিপ। তাত এই যি মোৰ সতীৰ্থ আপোনালোকক দেখাব, এই শিশু যি কাৰাটে খেলুৱৈসকল আছে তেওঁলোকে বিভিন্ন শিতানত কাৰাটেৰ 11টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু আচলতে ক্ৰীড়া জগতত আচলতে এক সুস্থ বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোক এই উদীয়মান যি খেলুৱৈসকল তেওঁলোক আগবাঢ়ি আহিছে ক্ৰীড়া জগতখনৰ বাবে আৰু এক আচলতে নিশ্চিতভাৱে আচলতে ভাল খবৰ। ইয়াৰ পৰাই ভৱিষ্যতৰ খুব আচলতে সুনিপুণ খেলুৱৈ সৃষ্টি হ'ব। ইয়াৰ আঁৰত আচলতে তেওঁলোকৰ যি প্ৰশিক্ষক আছে অতুল কলিতা ডাঙৰীয়া, হয় তেখেত আছে, তেখেতে ইয়াৰ আচলতে মূল নেতৃত্ব, তেখেতৰ প্ৰশিক্ষণতে এইসকল আচলতে যি খেলুৱৈ আছে তেওঁলোকে 11টাকৈ পদক লাভ কৰিব সক্ষম হৈছে। আমি তেওঁৰ পৰা কিছু কথা এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকৰ এই সমগ্ৰ দলটিৰ সফলতাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে এই মুহূৰ্তত কি ক'ব? আমাৰ অসম ভেলী মাৰ্চেল আৰ্ট একাডেমীয়ে সৰ্বপ্ৰথমতে যোৰহাট ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপত 29জন প্লেয়াৰে অংশগ্ৰহণ কৰিছিলে। তাৰ পৰা 21জন কোৱালিফাইড হৈছিলে, হৈ পেলাই আপাৰ আছাম জোনেল কম্পিটিশ্যনত ভাগ ল'লে। জোনেল কম্পিটিশ্যনত ভাগ লৈ পেলাই 17জন প্লেয়াৰ কোৱালিফাইড হ'ল। সেই 17জন ষ্টেটৰ কাৰণে যাবলৈ নিৰ্বাচিত হ'ল। যোৱা মে' মাহৰ 4-5 তাৰিখে কটন ইউনিভাৰ্চিটি ইনডোৰ ষ্টেডিয়ামত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিলে। তাত আমাৰ অসম ভেলী মাৰ্চেল আৰ্ট একাডেমীৰ পৰা 17জনে অংশগ্ৰহণ কৰিছিলে। 17জনৰ ভিতৰত বিভিন্ন শাখাত 11জনে ট্ৰফি মেডেল পাবলৈ সক্ষম হৈছিল। আৰু আমি এটা কথা জানিব বিচাৰিছোঁ, আপুনি বিগত কেইবাটা দশক ধৰি এই যি সুনিপুণ খেলুৱৈ সৃষ্টি কৰাত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আপুনি এই খেলুৱৈসকলৰ লগত সদায় জড়িত হৈ থাকে। গতিকে কেনেকুৱা আপোনাৰ মনৰ অনুভৱ কেনেকুৱা যে শিশুসকলক আপুনি এক নিৰ্দিষ্ট খেলৰ দিশত আগবঢ়াই লৈ গৈছে? হয়, আমি আচলতে 1990 চনৰ পৰা এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ অসম ভেলী মাৰ্চেল আৰ্ট একাডেমী নামেৰে। তেতিয়া যোৰহাটত এটাই আছিলে, এতিয়া বিভিন্ন ভাগ হৈ গ'ল। তেতিয়া কিন্তু বিভিন্ন কাৰণত তেখেতসকলে বেলেগ বেলেগ ষ্টাইল লৈ বেলেগ ফালে গুচি গ'ল। কিন্তু আমি অসম ভেলী মাৰ্চেল আৰ্ট নামেৰেই তেতিয়াৰ পৰা আজিলৈকে আমি চলাই আহিছোঁ আৰু আমাৰ ইয়াৰ পৰা বিভিন্ন প্ৰতিযোগিতাৰ ল'ৰা ছোৱালী খেলি ৰাষ্ট্ৰীয় ষ্টেটতো খেলিছেই, প্লাছ ৰাষ্ট্ৰীয় আৰু ইণ্টাৰনেশ্যনেলতো আমাৰ ল'ৰাই ট্ৰফি পাবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত মই আচলতে আৰম্ভণিৰ পৰাই এই ল'ৰা ছোৱালীবিলাকৰ লগত লাগি আছোঁ আজি প্ৰায় 35 বছৰ। গতিকে 35 বছৰ মোৰ এটা অভিজ্ঞতা আৰু মোৰ এইটো এটা একেবাৰে নিচা। মই আচলতে বিভিন্ন কামত থাকিলেও মই এই বস্তুটো এৰিব নোৱাৰোঁ। মই যিকোনো সময় যিকোনো কাম এৰি হ'লেও আবেলি এইটো টাইমত মই ল'ৰা ছোৱালীখিনিৰ লগত থাকোঁ আৰু ল'ৰা ছোৱালীখিনিক মই সেইমতে আগবঢ়াই লৈ গৈ আছোঁ। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ যি যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ বাকৰিতে তেওঁলোকে এইদৰে আচলতে তেওঁলোকৰ যি প্ৰশিক্ষণ তেওঁলোকে অনুশীলন ইয়াত আচলতে কৰে। আমি সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ তেওঁলোকৰ এই যি প্ৰশিক্ষণৰ কিছু পৰিৱেশ। মোৰ সতীৰ্থক মই আপোনালোকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। Okay, ready.
প্ৰিয় দৰ্শকসকল, আমি আপোনালোকক এইসকল অভিভাৱক দেখাব বিচাৰিছোঁ। আচলতে এইসকল সচেতন অভিভাৱক যি নেকি তেওঁলোকৰ সন্তানৰ সফলতাত আচলতে শৈক্ষিক দিশৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনতো তেওঁলোকে নিজৰ সন্তানক আগবঢ়াই নিছে আৰু ক্ৰীড়া ক্ষেত্ৰখনত তেওঁলোকে নিজৰ সন্তানক মনোনিৱেশ কৰাইছে শৈক্ষিক দিশৰ লগতে। আমাৰ লগত অভিভাৱকসকল আছে। সন্তানৰ কৃতিত্বত আপুনি নিশ্চয়কৈ সুখী, গতিকে কি ক'ব? কৃতিত্বত সুখী বুলি ক'বলৈ গ'লে আমাৰ ল'ৰা ছোৱালী নিজৰ সন্তানে যেতিয়া কিবা এটা সাফল্য লাভ কৰে আমিতো যথেষ্ট সুখী হ'মেই। মোৰ ছোৱালী তাই আজি পাই আহিছে, গতিকে সেইটোৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ। লগতে আমাৰ এই চেণ্টাৰটোৰ পৰা আছাম ভেলী মাৰ্চিয়েল আৰ্টৰ পৰা 14টা ল'ৰা ছোৱালী গৈছিলে, তাৰ পৰা 11টাই পাই আহিছে। গতিকে আমি অত্যন্ত সুখী। গতিকে আমি বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ল'ৰা ছোৱালী নিজৰ সন্তান আৰু আগবাঢ়ি যাওক আৰু ইয়াৰ পাছতে নেশ্যনেল খেল আছে। যদি কেম্পত চিলেকশ্যন পাই নেশ্যনেল খেল খেলিবলৈ যায় আমি তাৰ বাবে আৰু সুখী হ'ম। আৰু বাকীকেইটা ল'ৰা ছোৱালী যিকেইটা ল'ৰা ছোৱালী থাকি গৈছিলে এইবাৰ যাব নোৱাৰিলে খেলিবলৈ, তেওঁলোকেও যাতে আকৌ আগবাঢ়ি যাব পাৰে, পিছৰবাৰৰ হোৱা খেলত যাতে তেওঁলোকে অংশগ্ৰহণ কৰি আকৌ আমাৰ এই যোৰহাট জিলাখনলৈ এটা মানে সন্মান কঢ়িয়াই আনিব পাৰে, তাতকৈ আমাৰ বাবে বেলেগ একো কথা নাথাকে। সেয়াই বিচাৰিছোঁ আৰু আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰী কো কাৰিকুলাৰ এক্টিভিটিৰ দিশটোত আজিকালি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দেখিবলৈ পোৱা গৈছে। শিক্ষানুষ্ঠানসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা দিছে। আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰথমতে মই আমাৰ ইনষ্ট্ৰাক্টৰ আৰু আছাম ভেলী মাৰ্চিয়েল আৰ্টৰ চবকে অভিনন্দন জনাইছোঁ। কাৰণ ইয়াৰ যিবিলাক প্ৰেক্টিচ হৈছে সেইবিলাকৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যিমান গৈছে তেওঁলোকে তাত মেডেল কঢ়িয়াই আনিবলৈ সুখী হৈছে, সক্ষম হৈছে। আমি সেইবিলাক বৰ সুখী। আৰু মোৰ নাতি হয়, মোৰ নাতি হয়। মই অত্যন্ত সুখী হৈছোঁ আৰু যেনে আগবাঢ়ি যাব পাৰে সেই হিচাপে আমি আমাৰ ইনষ্ট্ৰাকচাৰ বা অনুৰোধ কৰিছোঁ যেনে আৰু ভালকৈ তেওঁলোকে ট্ৰেইনিং দিয়াব পাৰে। দৰ্শকসকল, মোৰ লগত আন এগৰাকী অভিভাৱিকা আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। সন্তানৰ কৃতিত্বত আপুনি নিশ্চয় সুখী হৈছে, এই মুহূৰ্তত কি ক'ব? হয়, মোৰ ল'ৰা আছাম ভেলী মাৰ্চৰ পৰা ইয়াৰ পৰা খেলি মানে অতুল ছাৰৰ পৰা তেখেতৰ ইয়াতে প্ৰশিক্ষণ লৈ গ'ল্ড মেডেল 12 বছৰ বয়সত ষ্টেটত এবাৰ পাই আহিছে। মই বহুত সুখী হৈছোঁ। আমাৰ ইয়াৰ পৰাও 14জন গৈছিলে, 11জনে পাই আহিছে, ভাল লাগিছে। মন আছে নেশ্যনেল খেলিবৰ কাৰণে, ইণ্টাৰনেশ্যনেল মন আছে। প্ৰিয় দৰ্শকসকল, মোৰ লগত এই যি চেম্পিয়নশ্বিপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা একাংশ আছে। আমি তেওঁলোকৰ পৰা কণ শিশুসকলৰ পৰা তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগিছে তোমালোকে ইয়াত জয়ী হ'বলৈ সক্ষম হৈছা? বহুত ভাল লাগিছে। এতিয়া গুৱাহাটীৰ পৰা আহি পালে প্ৰাইজ পালোঁ, এতিয়া বৰ ভাল লাগিছে। আৰু তাত তোমাৰ যেতিয়া প্ৰতিদ্বন্দ্বীৰ সৈতে তোমাৰ যেতিয়া খেল হৈছিল তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল? অকণমান নাৰ্ভাছ ফিল হৈছিল, খালি মই খেলিলোঁ। কি ক'বা, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। তোমাৰ নামটো? জিজ্ঞাসা বৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ নামটো? মিষ্টাৰ ৰচিদ। কোন ক্লাছত পঢ়ি আছা? নমস্কাৰ, মোৰ নাম কুহি শইকীয়া। মই এতিয়া ক্লাছ 5ত পঢ়ি আছোঁ। মই ভালেই লাগিছে, চিলভাৰ মেডেল পাইছোঁ। ফাৰ্ষ্ট টাইম। ভৱিষ্যতে অলিম্পিক চেম্পিয়ন হ'ব মন আছে আৰু লগতে IPS অফিচাৰ। তাইক ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক ইমান ভালদৰে ট্ৰেইনিং দিছে আৰু ইমান এটা ডাঙৰ লেভেললৈকে লৈ গৈছে। নেশ্যনেলো আমি খেলি আহিছিলোঁ। নমস্কাৰ, মোৰ নাম আমান এমান। মই গ'ল্ড মেডেল পালোঁ ষ্টেট চেম্পিয়নত। ভাল লাগিলে। ইণ্টাৰনেশ্যনেল প্লেয়াৰ ভাবিছোঁ। ছাৰে ধন্যবাদ জনাইছোঁ, বহুত ভাল ট্ৰেইনিং দিছিলে আমাক। ডন বস্কো। নমস্কাৰ, মোৰ নাম হৰ্ষপ্ৰিয়ম বৰা। মই খ্ৰীষ্টান একাডেমীত পঢ়োঁ। মই ষ্টেট চেম্পিয়ন হয়, ব্ৰঞ্জ মেডেল পাইছোঁ। প্ৰিয় দৰ্শকসকল, এইসকল আচলতে শিশু, তেওঁলোকৰ নিজৰ আচলতে প্ৰতিভাৰে তেওঁলোকে এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিষয়লৈ আপোনালোকক যোৰহাটৰ যি আছাম ভেলী যি মাৰ্চিয়েল আৰ্টছ যি তেওঁলোকৰ এছ'চিয়েশ্যন আছে তাৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখালোঁ। বিশেষভাৱে আচলতে উল্লেখ কৰিব লাগিব, বৰ্তমান সময়ত যদি আমি মাৰ্চিয়েল আৰ্টৰ যি প্ৰসংগ আছে আমি যদি আপোনালোকক জনাওঁ যে কন্যা সন্তান যি কন্যা আচলতে শিশুসকল আছে তেওঁলোকৰ কাৰণে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। আত্মসুৰক্ষাৰ ক্ষেত্ৰতে হওক বা ভৱিষ্যতে তেওঁলোকে যদি শৈক্ষিক দিশৰ বাহিৰৰ অন্য দিশৰ ক্ষেত্ৰত যদি আগবাঢ়িব বিচাৰে, এই ক্ৰীড়াৰ জগতখনৰ এই মাৰ্চিয়েল আৰ্টৰ দিশটো বৰ্তমান সময়ত
সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্টভাৱে তেওঁলোকে আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি আজি আপোনালোকে এয়া আছাম ভেলী এই যি কাৰাটে এছ'চিয়েশ্যনৰ পৰিৱেশ দেখুৱাবলৈ সক্ষম হ'লো আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ যে 17 সংখ্যক উকা যি কাৰাটে ষ্টেট চেম্পিয়নশ্বিপ হৈছিল 4 আৰু 5 মে'ত কটন বিশ্ববিদ্যালয়ত তেওঁলোকে এই যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰা এই যি দলটোৱে 11টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ধন্যবাদ চাই থাকিব পোহৰ লাইভ ফিড যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com